ৰাজস্থানৰ জুনজুনু জিলাত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা হিন্দুস্তান কপাৰ লিমিটেডৰ খনিৰ লিফ্ট ভাঙি আচলতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ভাঙি যোৱা লিফ্টত আবদ্ধ হৈ পৰে 15 জনীয়া ভিজিলেন্সৰ দল আৰু এই 15 জনীয়া ভিজিলেন্সৰ দলটো আবদ্ধ হৈ পৰাৰ লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হৈ 10 গৰাকীক ততাতৈয়াকৈ উদ্ধাৰ কৰে যদিও আন 5 গৰাকী বৰ্তমানেও 2000 ফুট তলত আবদ্ধ হৈ আছে জনাই যাবি সন্দৰ্ভত সবিশেষ আৰু আমি জনাই গৈছো যেটো ৰাজস্থানৰ জুনজুনু জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা হিন্দুস্তান কপাৰ লিমিটেডৰ খনিৰ লিফ্ট ভাঙি আবদ্ধ হৈছে কেইবাগৰাকীও ব্যক্তি আৰু ভাঙি যোৱা লিফ্টত আবদ্ধ হৈ পৰিছে 15 জনীয়া ভিজিলেন্সৰ দল উদ্ধাৰকাৰী দলে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 10 গৰাকী লোকক আৰু বৰ্তমানেও চলি আছে উদ্ধাৰকাৰী দলৰ অভিযান আৰু 2000 ফুট তলত এতিয়াও আবদ্ধ হৈ আছে দলটোৰ 5 গৰাকীকৈ সদস্য আহত লোককেইজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত আৰু আমি জনাই গৈছো যেটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু হিন্দুস্তান কপাৰ লিমিটেডৰ খনিৰে আসলতে ভিজিলেন্সৰ এটা দল 15 জনীয়া এটা দল গৈছিল আৰু হঠাতে খনিটো যি লিফ্ট আছিল সেই লিফ্ট ভাঙি পৰাৰ লগে লগে 15 গৰাকী লোক হঠাতে আবদ্ধ হৈ পৰে আৰু আবদ্ধ হৈ পৰা ব্যক্তি কেইগৰাকীক উদ্ধাৰ কৰে ততাতৈয়াকৈ উদ্ধাৰ কৰে আসলতে উদ্ধাৰকাৰী দলে কিন্তু আন 5 গৰাকী 10 গৰাকীক যেটো উদ্ধাৰ কৰে সুকলমে আনহাতে আন 5 গৰাকী যেটো ব্যক্তি 2000 ফুট তলত আবদ্ধ হৈ পৰে তেওঁলোকক উদ্ধাৰ কৰিবলৈ বৰ্তমানে উদ্ধাৰ অভিযান আৰম্ভ কৰি আছে আৰু যেহেতু আহতও হৈছে লোকসকল উদ্ধাৰ কৰা 10 গৰাকী লোকৰ ভিতৰত কেইবাগৰাকীও আঘাতপ্ৰাপ্ত হৈছে আঘাতপ্ৰাপ্ত কেইগৰাকীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আনহাতে খনিটোৰ সন্মুখতে আসলতে এম্বুলেন্স নাৰ্স ডক্টৰ সকলোকে ৰখা হৈছে যেহেতু যিকোনো সময়তে তেওঁলোকৰ প্ৰয়োজনীয়তা আহি পৰিব পাৰে আৰু যেহেতু বৰ্তমানেও 5 জনক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে উদ্ধাৰকাৰী দলে আৰু তেওঁলোক 2000 ফুট তলত আসলতে আবদ্ধ হৈ আছে গতিকে তেওঁলোকক উদ্ধাৰ কৰিবলৈ যৎপৰনাস্তি চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দল কেইটাই আৰু এক ভয়ংকৰ ঘটনা আসলতে ৰাজস্থানৰ জুনজুনু জিলাত এই ঘটনাটো সংঘটিত হৈছে আৰু এই ঘটনাটোৱে আসলতে যেহেতু আমি জনাইছো হিন্দুস্তান কপাৰ লিমিটেডৰ খনিৰ লিফ্ট ভাঙি পৰাৰ ফলত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় আৰু খনিৰে লিফ্টেৰে যেহেতু 15 জনীয়া ভিজিলেন্সৰ এটা দল গৈ আছিল আৰু সেই ভিজিলেন্সৰ দলটো গৈ থকাৰ সময়ছোৱাতে আসলতে হঠাতে লিফ্টটো ভাঙি পৰাৰ লগে লগে লিফ্টটোতে যি 15 জনীয়া আসলতে দল আছিল ভিজিলেন্সৰ দল আছিল তেওঁলোক আসলতে হঠাতে আবদ্ধ হৈ পৰাৰ লগে লগে উদ্ধাৰকাৰী দলক খবৰ দিয়া হয় উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ লগে লগে 10 জনক সুকলমে যদিও কিছু কেইগৰাকী মানে আঘাত পাইছে তথাপিও তেওঁলোকক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইয়াৰ বিপৰীতে 5 গৰাকী আন 5 গৰাকীক 2000 ফুট তলত তেওঁলোক আবদ্ধ হৈ আছে গতিকে তেওঁলোকক উদ্ধাৰ কৰিবলৈও বৰ্তমান সময়ছোৱাত চেষ্টা অব্যাহত ৰাখি আছে আৰু সমান্তৰালভাৱে খনিৰ সন্মুখত এম্বুলেন্স ৰাখি থোৱা হৈছে ডক্টৰ নাৰ্স তেওঁলোক উপস্থিত আছে আৰু যিকোনো পৰিস্থিতিৰ যাতে মোকাবিলা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু উদ্ধাৰকাৰী দলে যৎপৰনাস্তি চেষ্টা অব্যাহত ৰাখিছে আন 5 গৰাকীক উদ্ধাৰৰ বাবে আৰু আমি পুনৰবাৰ জনাইছো যেটো ৰাজস্থানত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰু উদ্ধাৰকাৰী দলে ইতিমধ্যেই 15 জনীয়া দলটোৰ 10 জনক সুকলমে উদ্ধাৰ কৰাৰ বিপৰীতে 5 জনক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখি আছে